এটা মুখ্যমন্ত্রী এটা মানুহ এটা সাধাৰণ মানুহ সি ৰাইজৰ ভোট লৈ কিনে মুখ্যমন্ত্ৰী হোৱাৰ পিছত কুত্তা হৈ যায়। সি মানুহ নহয়, নিজে বহুত পাৱাৰফুল। সাধাৰণ ভোটত সি ভোট লৈ কিনে সি কেলা নিজকে বহুত পাৱাৰফুল বোলে মানে। সি নাজানে আমি কোন হয়, আমি ৰাইজে কোন হয়, আমি মানুহ হয় না কি হয়। আমাৰ আমাৰ অসমত আমি যেনেকুৱা এটা চাহ খাই পেলাই কাপটো পেলাই দিওঁ না, এনেকুৱা আমাৰ এতিয়া অসমত আমাৰ এনেকুৱা হাল হৈছে। এমানো দাম নাই এই আমাৰ মুছলমান মানুহ। এই মুখ্যমন্ত্ৰী হিমন্ত কুত্তা সি অসমত সি বাংলাদেশৰ পৰা আহি কিনে সি নিজে কৈছে মই বাংলাদেশৰ পৰা অসমত আহিছোঁ। এইকাৰণে সি বাংলাদেশৰ পৰা মানুহ অসমত আনি আছে। ইয়াক কেনেকুৱা ভাগাম আমি, ইয়াক আমি এনেকুৱা মাৰি মাৰি ভাগাম। হিমন্ত কুত্তা ইয়াৰ কুত্তা আমি আর কথার কি কওঁ ইয়াক। মুখ্যমন্ত্ৰী হয় না কি হয়, ৰাতিপুৱা নাই পুৱা নাই ৰাতি নাই সি মুছলমানৰ গু খাই থাকে। এইকাৰণে এনি টাইম মুছলমানের ৰাজনীতি কৰে। সি বিজেপির কুত্তা ইহুদি इजराइल का औलाद, तेरे को हम सिखाएंगे कैसा हम तेरे को 2014 से हम देख रहा हूँ 2014 से हम देख रहा हूँ तू किसका औलाद है। तेरे को 2026 में 2026 तो আমি কেনেকা কি কৰিম তই নিজে নাচাব। তই যেনেকা আমাৰ অসমত আমাৰ যেনেকা কৰি আছে মাকসুদ দাই, তই আম্বানী মোদী তোর বাপেরে নেকি মাকসুদ দাই কেলা। তোক আমি গরুর নিচিনা পিটিম এবার আমি এবার গরুর নিচিনা পিটিম আমি এবার। আমার এই কেনেকা কি কৰি আছে অসমত আমাৰ এগলা দুখী